চিকমিক বিজুলী গতিকে চিকমিক বিজুলী আমাৰ সকলোৰে পৰিচিত নাম গতিকে আমি যদি বেলেগ এটা ভাষালৈ বজাৰখন যদি আমি বঢ়াবলৈ হয় তেতিয়াহ'লে অসমীয়া চলচ্চিত্ৰখন বেলেগ এটা ভাষালৈ যদি আমি তাক কি কৰোঁ অনুবাদ কৰি যদি সেই ভাষাত আমি চলচ্চিত্ৰ যদি আমি নিৰ্মাণ কৰিব পাৰোঁ ৰাইজৰ মাজলৈ আগবঢ়াই যাব পাৰোঁ গতিকে অসমীয়া শিল্পীৰ বাবে বা অসমীয়া চলচ্চিত্ৰ বজাৰখনৰ কাৰণে সি এটা কি হৈছে এটা অনুকূল বাতাবৰণ সৃষ্টি হ'ব বুলি আমি আশা কৰিব পাৰোঁ আৰু তাক মুক্তভাৱে যদি আমি এৰি দিব পাৰোঁ ভিন্ন ভাষালৈ তেতিয়াহ'লে সি জনপ্ৰিয়তাৰ শীৰ্ষলৈ যাব পাৰে বুলি আমি আশা কৰিব পাৰোঁ আৰু সেইকাৰণে তাত চিকমিক বিজুলী কথাটো আহিছে আৰু প্ৰথমৰ পৰা যদি আমি এটা কথা নাম পাইছোঁ ব্ৰজেন বৰুৱাৰ কথা পাইছোঁ ডক্টৰ ভূপেন হাজৰিকাৰ কথা পাইছোঁ লক্ষ্যধৰ চৌধুৰীৰ কথা পাইছোঁ বা আমি জ্যোতিপ্ৰসাদ আগৰৱালাৰ বিষয়ে পাইছোঁ আমি এই ব্যক্তিকেইজনৰ কথাখিনি যদি চাওঁ তেতিয়াহ'লে অসমৰ চলচ্চিত্ৰ উদ্যোগটো ব্যক্তিগত হাতৰ মুঠিত আছিলে গতিকে ব্যক্তিগতভাৱে সেই ছবিবিলাক তেওঁলোকে প্ৰযোজনা অৰ্থাৎ পৰিচালনা কৰিছিল এৰাবাটৰ সুৰে হওক বা আমি তাৰ আগত আমি পাই আহিছোঁ নিমিলা অংগই হওক এইবিলাক এজন ব্যক্তিৰ পৰিচালনাত গোটেইখিনি সম্ভৱপৰ হৈছিলে কিন্তু এই চিকমিক বিজুলীখনে অসমীয়া চলচ্চিত্ৰৰ প্ৰথমখন চলচ্চিত্ৰ এটা সংস্থাৰ দ্বাৰা সেই চলচ্চিত্ৰখন মুকলি কৰা হৈছিল আৰু ইয়াৰ পিছৰে পৰা অসমীয়া ছবিত ব্যৱসায়ী সংস্থাৰ অংশগ্ৰহণ আৰম্ভ হয় আৰু যেতিয়া এটা সংস্থাত দি দিয়া হৈছে চিকমিক বিজুলীৰ কথা কোৱা হৈছে এটা সংস্থাত যেতিয়া দি দিয়া হৈছে যেতিয়া অসমৰ চিন্তাৰে অসমৰ কলাকুকুৰীয়ে যেনেকৈ আমি সেই সংস্থাৰ ওপৰত দি দিয়া হয় সংস্থা দি দিয়াৰ লগে লগে বজাৰৰ কথাখিনি আহিব সেই বজাৰৰ মাধ্যমেৰে অসমীয়া শিল্পীসকলো আগবাঢ়ি যাব পাৰিব যিহেতু আমাৰ সমান্তৰালভাৱে শৈল্পিক চেতনাবোধৰ লগত আমাৰ যিটো আৰ্থিক যিটো ব্যৱস্থা সেইটো আমাৰ জড়িত হৈ থাকে গতিকে সেই গোটেই ব্যৱস্থাটোত অসমীয়া শিল্পীৰ বাবে এখন নতুন পৃথিৱী জাগ্ৰত হৈছে বুলি আমি ক'ব পাৰোঁ চিকমিক বিজুলীৰ পৰা এটা প্ৰযোজনা সংস্থাৰ জৰিয়তে অসমত প্ৰথমবাৰৰ কাৰণে ছবি পৰিচালনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল পক্ষী রাজ ঘোড়া খট 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 কে দৌড়া পক্ষী রাজ ঘোড়া খট 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 কে দৌড়া মোর কপাল ফটা পাখি দুখানো কটা মোর কপাল ফটা পাখি দুখানো কটা